সকলকে খৰগেমি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো মই আজি আহিছোঁ কি আজি মই আহিছোঁ দীঘলী পুখুৰী পাৰ্ট আৰু দীঘলী পুখুৰী পাৰ্ট আহি পেলাই মই দেখিলোঁ যে ৱাৰ গেটেৰে সোমাই আহিলোঁ। ৱাৰ গেটেৰে সোমাই অহাৰ পাছতে দেখিবলৈ পালোঁ হিষ্টৰিকেল বহুখিনি দৃশ্যাংশ দেখিবলৈ পালোঁ। আৰু আপোনালোকে যদি এই দীঘলী পুখুৰী পাৰলৈ আহে, দীঘলী পুখুৰী পাৰলৈ অহাৰ লগে লগে আপোনালোকে ৱাৰ গেটেৰে আপোনালোকে সোমাই আহিব। ৱাৰ গেটেৰে সোমাই অহাৰ পাছতে আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ হিষ্টৰিকেল কথা বা বিভিন্ন ধৰণৰ হিষ্টৰিকেল আমাৰ যিসকল যোদ্ধা আছিলে তেওঁলোকক দেখিবলৈ পাব। যিসকল ধৰি লওক যিবোৰ আমাৰ ধৰি লওক সা সৰঞ্জাম আছিলে যুদ্ধৰ কাৰণে, তাৰ কিছু বস্তু আপোনালোকে দেখিবলৈ পাব। আপোনালোকে খুবেই ভাল পাব। তো আহিলে আপোনালোকে যোদ্ধা গেটেৰে আপোনালোকে সোমাই আহিব। ইয়াত 3টা গেট আছে। চ' আৰু বাকীয়ে 2টা গেটত মানে আপোনালোকে দেখিবলৈ পাব। মানে এটা গেটত আপোনালোকে যদি আপোনালোকে বুথিং কৰিব বিচাৰে দীঘলী পুখুৰী পাৰ্ট, তেতিয়াহ'লে বুথিং কৰিবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। তো আহিব, বুথিং কৰা গেটটো বেলেগ চাইডে হয়, তো সেইফালে যাব। আৰু আপোনালোকে যদি আহে ধৰি লওক আৰু এটা গেট আছে, যিটো গেটত মানে ধৰি লওক কাষতে মানে কি স্পাইৰেল পটেটো আৰু ধৰি লওক কিবা কিবি ফাষ্টফুড পোৱা যায় আৰু। তো আপোনালোকক দেখুৱাই দিছোঁ, চাওক মই কোনখিনি গেটত থিয় হৈ আছোঁ এয়া। চ' আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে যদি চাই সঁচাকৈ ভাল পায় তো আপোনালোকে আহিব ইয়ালৈকে। ইভিনিং টাইমত খুবেই ভাল লাগে। আৰু লগতে ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছে, সেই প্ৰাকৃতিক সৌন্দৰ্যবোৰ সঁচাকৈ মনোমোহিত। আৰু লগতে আপোনালোকক জনাই দিছোঁ, চাওক ইয়াত মানে চাৰিওকাষে যিবিলাক গছ গছনি আছে, সেই গছ গছনিবিলাকত মানে চৰাই চিৰিকটিবিলাকে মানে বহি পেলাই খুব সুন্দৰকৈ তাৰমানে তেওঁলোকে মানে শব্দ কৰি থাকে, মানে তেওঁলোকে মাত দি থাকে, মানে সঁচাকৈ ভাল লাগে। তো আপোনালোকে আহিলে ইয়াত মানে আহিব, গধূলি মানে কি গধূলি সময়তো আহিব পাৰে, ৰাতিপুৱা সময়তো আহিব পাৰে। আৰু ইয়াত মানে ধুনীয়াকৈ মানে ইয়াৰ চাৰিওকাষৰ সৌন্দৰ্যটো সঁচাকৈ ভাল। মানে ইয়াৰ গছ গছনি পৰা আৰম্ভ কৰি আপোনাৰ চাৰিওপাশৰ পৰিৱেশটো সঁচাকৈ একদম মনোমোহিত। চ' আপোনালোকে আহিব, ভাল পাব। তো আৰু কি আপোনালোকক দেখুৱাব পৰা আপোনালোকে চাই গৈ থাকক এই ভিডিঅ'ৰ জৰিয়তে, স্ক্ৰিপ্ট নকৰিব কিন্তু। আপোনালোকে যে এই শব্দবোৰ শুনিবলৈ পাইছে, এই শব্দবোৰ হৈছে দীঘলী পুখুৰী পাৰত থকা গছ গছনিবিলাকৰ ওপৰত যিবোৰ চৰাই চিৰিকটি উৰি ফুৰিছে, সেই চৰাই চিৰিকটিবোৰাকে সুন্দৰকৈ শব্দ কৰি আছে। আৰু সেই চৰাই চিৰিকটিবোৰ বাহ লৈ এই দীঘলী পুখুৰী পাৰত থকা গছ গছনিৰ ওপৰত। ভাবকচোন, এই গছ গছনিবোৰ যদি কাটি ইয়াত দলং বনোৱা হয়, তেনেহ'লে এই গছ গছনিবিলাকত যিবোৰ চৰাই বাহ লৈ আছিলে, সেই চৰাইবোৰ ক'ত বাহ ল'বগৈ, দলঙত নে মাটিত? মই ভাবোঁ এই গছ গছনিবোৰ সদায় এইদৰে থাকিব লাগে। আপোনালোকে যদি একমত তেনেহ'লে কমেণ্ট কৰি জনাব দেই।